যোৱা 1-2 মাহৰ পৰা IT সেক্টৰ ষ্টকবোৰ প্ৰায় সকলো ষ্টকেই কম প্ৰাইজত ট্ৰেড কৰি আছে। আপোনালোকে হয়তো জানেই যিসকলে ষ্টক মাৰ্কেটত আছে। নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ আমি তিনিটা লাৰ্জ কেপ IT ষ্টক লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ত আমি এই তিনিটা ষ্টক লাষ্ট কোৱাৰ্টাৰত কেনেকৈ পাৰফৰ্ম কৰিলে, লগতে সেই তিনিটা ষ্টকৰ ফাণ্ডামেণ্টেল, টেকনিকেল আৰু শেষত এই তিনিটা ষ্টকৰে আমি এটা কম্পেৰিজন আপোনালোকৰ মাজলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে উপকৃত হয় বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'বোৰ আগতে পাবলৈ আপোনালোকে ন'টিফিকেশ্যন বেল অন কৰি ৰাখিব। গতিকে পলম নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই তিনিটা লাৰ্জ কেপ কোম্পানী হ'ল উইপ্ৰো, HCL টেক আৰু TCS। প্ৰথমতে আমি উইপ্ৰো লিমিটেডৰ কথা অকণমান কওঁ। এইটো এটা ইণ্ডিয়ান মাল্টিনেশ্যনেল কৰ্পৰেশ্যন হয় আৰু এই কোম্পানীটোক IT কনচালটেঞ্চি লগতে বিজনেছ প্ৰচেছ ছাৰ্ভিচ কৰে। উইপ্ৰোৰ কোৱাৰ্টাৰলি ৰেভিনিউ যদি চাওঁ, লাষ্ট ডিচেম্বৰ কোৱাৰ্টাৰত 20,314 crores প্ৰফিট কৰিছিল আৰু ডিচেম্বৰ 20ত কৰিছিল 15,670 আৰু যদি আমি গ্ৰাফটোলৈ মন কৰোঁ, গ্ৰেজুৱেলি ৰেভিনিউ ইনক্ৰিজ হৈ আছে। লাষ্ট 4 years ৰেভিনিউ যদি চাওঁ আমি 21ত 61 crore 943 crore হৈছিল আৰু 18ত আছিল সেইটো 54 crore 487। ইয়াৰলি ৰেভিনিউ গ্ৰথো ভালে হয়। কোৱাৰ্টাৰলি প্ৰফিট যদি চাওঁ, ডিচেম্বৰ কোৱাৰ্টাৰত 2969 crore হৈছিলে আৰু ডিচেম্বৰ 20ত আছিল 2967 crore। লাষ্ট 4 year প্ৰফিট 21ত 10 crores 795 আৰু 18ত আছিল 8008 crore। শ্বেয়াৰহোল্ডাৰ পেটাৰ্ণ মাৰ্চ মাহত 73% আছে প্ৰমোটাৰৰ আৰু FR 12.27 আৰু ৰিটেইলাৰ 15। ফাণ্ডামেণ্টেল উইপ্ৰোৰ ভালে হয়। মাৰ্কেট কেপ এটা লাৰ্জ কেপ হয়। PE ৰেচিঅ 23.70, PB 5.16, ইণ্ডাষ্ট্ৰি PE 33.60 আৰু তিনিটা ষ্টকৰে ছেম ইণ্ডাষ্ট্ৰি, গতিকে সকলোকেইটা ষ্টকৰে আজি আমি ডিছকাছ কৰিবলগীয়া ইণ্ডাষ্ট্ৰি PE 33.60 হ'ব আৰু 19.44, EPS 22.05, ডিভিডেণ্ড 1.15% আৰু বুক ভেলু 119.65। নেক্সট ষ্টকটো হ'ল HCL টেক। এইটো এটা মাল্টিনেশ্যনেল IT কোম্পানী হয়। HCL টেক HCL এণ্টাৰপ্ৰাইজৰ এটা ছাবচিডাৰী কোম্পানী হয়। কোৱাৰ্টাৰলি ৰেভিনিউ যদি চাওঁ আমি, মাৰ্চ মাহত 22,597 crore জেনেৰেট কৰিছে আৰু 21 মাৰ্চত আছিলে 19 crore 641 আৰু লাষ্ট 4 yearsৰ গ্ৰথ ভাল। 2020ত 85,651 crore আৰু 19ত আছিলে সেইটো 64,27 crore। কোৱাৰ্টাৰলি প্ৰফিট
মাৰ্চ মাহত 3593 crore আৰু মাৰ্চ 21ত আছিলে এইটো 1102 crore আৰু লাষ্ট 4 ইয়াৰ্ছৰ প্ৰফিটো ভাল 2022ত 13 এতিয়ালৈকে 13 crore 499 হৈছে আৰু 19ত আছিলে 10120 crore শ্বেয়াৰ হোল্ডাৰ পেটাৰ্ণ ভাল প্ৰমোটাৰ হোল্ডিং মাৰ্চ মাহত 2022ত 60.72 অলমোষ্ট সিমিলাৰ আছে অকণমান আগৰ কেইটা কোৱাৰ্টাৰতকৈ প্ৰমোটাৰে শ্বেয়াৰ কিনিছে আৰু এফআই হোল্ডিং ভাল এফআই অকণমান এবাৰ ট্ৰিম কৰিছে মিউচুৱেল ফাণ্ড ভাল ৰিটেইলাৰ কম হোল্ডিং ৰিটেইলাৰ হোল্ডিং কম হ'লে ভালেই এফআই আৰু যদি প্ৰমোটাৰ হোল্ডিং বেছি থাকে নেক্সট এইটো এটা এগেইন লাৰ্জ কেপ কোম্পানী P ratio 21.99 EPS 49.68 ROE 22.16 আমি শেষত তিনিটা কোম্পানীৰে এইখিনি কথা চাৰ্টৰ সহায়ত কম্পেয়াৰ কৰি চাম আজি লাষ্ট কোম্পানীটো হ'ল TCS এগেইন এইটো এটা IT মাল্টিনেশ্যনেল কোম্পানী এগেইন কনসালটেন্সি সার্ভিসে প্রোভাইড করে TCS কোয়ার্টারলি রেভিনিউ মার্চ মাহত 5591 crore और लास्ट 4 years रेवेन्यू ভাল 2020 ভাল रेवेन्यू जनरेट কৰিছে प्रॉफिट 9926 crore হৈছে মাৰ্চ 2020 আৰু মাৰ্চ 21ত আছিল 9246 crore লাষ্ট 4 years प्रॉफिट ভাল 2022 এতিয়ালৈকে 3832 crore হৈছে আৰু 19ত আছিল এইটো 31472 crore শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ TCS ভাল আগতকৈ অকণমান বঢ়াইছে এবাৰ TCSও 72.30% FIDA হোল্ডিং ভাল ৰিটেইলাৰ হোল্ডিং কম 5.18 ফান্ডামেন্টাল চাবলৈ গ'লে এইটো আগেইন এটা মাৰ্কেট কেপ লাৰ্জ কেপৰ হয় P ratio 34.59 EPS 103.63 ROE 43.66 মাৰ্কেট কেপ হিচাপত যদি আমি এই তিনিটা কোম্পানী চাওঁ সকলোতকৈ ডাঙৰ মাৰ্কেট কেপ হ'ল TCS আপোনালোকে দেখিছে গ্ৰাফত 1325851 crores তাৰ পিছত 296468 crore হ'ল HL টেকনলজি আৰু Wipro 285559 crores so মাৰ্কেট কেপ হিচাপত চাব গ'লে এই তিনিটা কোম্পানীৰ ভিতৰত Wipro মাৰ্কেট কেপ কম গতিকে Wipro এটা কম্পেৰিজন হিচাপত চাবলৈ গ'লে এই তিনিটা কোম্পানীৰ ভিতৰত কম মাৰ্কেট কেপৰ HL তিনিটা কোম্পানীৰ মাজত পৰে মাৰ্কেট কেপ হিচাপত আৰু TCS অকলকৈ ডাঙৰ কোম্পানী আমি শেষত আপোনালোকৰ মাজলৈকে এই তিনিটা কোম্পানীৰ ROE EPS আৰু PE ৰেচিও কম্পেৰিজন দেখাইছো এইখন চাৰ্টত ROE Wipro 19 and HL হ'ল 22 আৰু TCS আপোনালোকে দেখিছে 44 গতিকে TCS ROE return of equity সকলোকে ভাল EPS 22 50 আৰু 104 22 হ'ল Wipro 50 হ'ল HCL আৰু TCS 104 আৰু PE ratio আপোনাৰ 22 28 আৰু 34 so HCL 22 Wipro 28 আৰু TCS 34 গতিকে গোটেইকেইটা কোম্পানী যদি আমি চাওঁ TCS সকলোতকৈ ডাঙৰ লগতে TCS ফান্ডামেন্টাল বাকি দুটা কোম্পানীতকৈ ভাল বা তিনিটা কোম্পানীয়ে ভাল এই সেক্টৰৰ IT সেক্টৰত আপোনালোকে ল'ব পাৰে ধন্যবাদ